যিখিনি কাম কৰা হৈছে ঠিক তেনেধৰণে বাকি বিভাগবিলাকেও একেধৰণে বহুতো কাম হাতত লৈছে। সাধাৰণতে যেতিয়া টি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক প্ৰশ্ন কৰা যায় তেওঁ নিজৰ বিভাগটোৰ উত্তৰ দিয়ে, কিন্তু আৰু বহুতবিলাক কাম আমাৰ বিভাগসমূহে কৰি আছে। মই ভাবোঁ যে তাৰ এটা সম্যক আলোচনা কেতিয়াবা আমাৰ বিধানসভাত হ'ব লাগে। মই দুটা কথা উল্লেখ কৰিছোঁ যে এই বছৰ যি ৰিক্ৰুটমেণ্ট হৈ আছে, অৰ্থাৎ 10 মে তাৰিখে যি শিক্ষকৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি হেল্থ ডিপাৰ্টমেণ্টৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি পুলিচৰ নিযুক্তি হ'ব, 10 মে তাৰিখে যি 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ নিযুক্তি হ'ব, প্ৰথমবাৰৰ বাবে অসমৰ চাহ বাগিচাত বা আদিবাসী সমাজৰ বাবে আমি 3% চাকৰি পোনপটীয়াভাৱে ৰিজাৰ্ভেশ্যন কৰিছোঁ, যিটো এটা ঐতিহাসিক কথা। অৰ্থাৎ আজি যে 50,000 যদি চাকৰি হয় 3% চাকৰি ডিৰেক্টলি মেৰিটত যি পাবতো পাবই, মেৰিটত পোৱাৰ উপৰিও OBC হিচাপে যি পাবই, এইখিনিৰ উপৰিও 3% চাকৰি ডাইৰেক্টলি আমাৰ আদিবাসী আৰু চাহ জনজাতি সম্প্ৰদায়ৰ লোকৰ বাবে আমি সংৰক্ষণ কৰিছোঁ। এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰত ই এটা ঐতিহাসিক ঘটনা, যিটো আমি আগতে কেতিয়াও চিন্তা কৰিব পৰা নাছিলোঁ। ইয়াৰ পিছত আপুনি অধ্যক্ষ মহোদয় জানে যে আমাৰ ৰাজ্যত 100খন হাইস্কুল প্ৰথমবাৰৰ বাবে আমি চাহ বাগিচাত স্থাপন কৰিছোঁ। অসমীয়া মাধ্যমৰ স্কুল, বহুতে স্কুল বন্ধ কৰা বুলি কৈ থাকে, স্কুল খোলা খবৰবিলাক যি কাৰণতে নহওক শিৰোনামাত নাহে। 100খন স্কুল আজি আমি চাহ বাগিচাত খুলিছোঁ আৰু অসমীয়া মিডিয়ামত খুলিছোঁ। বহুতে মাধ্যমৰ কথাও কয়, আমি অসমীয়া মিডিয়ামত খুলিছোঁ আৰু এই 100খন স্কুলতে অসম্ভৱ ষ্টুডেণ্ট হৈছে। তাৰ প্ৰতি ডিমাণ্ডৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ আমি আৰু 100খন নতুনকৈ হাইস্কুল স্থাপনৰ কামত আগবাঢ়িছোঁ। যোৱা কেইদিনমান আগতে আমাৰ ছ'চিয়েল মিডিয়াত এটা নিউজ চাৰ্কুলেট হৈছে, অমুক স্কুল বন্ধ কৰিছে, 64খন স্কুল। কিন্তু সেই ছ'চিয়েল মিডিয়া পোষ্টত লিখা নাই যে নতুনকৈ 200খন স্কুল খুলিছেও চৰকাৰে। আজি চাহ বাগিচা সম্প্ৰদায়ৰ কাৰণে 200খন স্কুল আমাৰ স্থাপনৰ কাম আগবাঢ়িছে আৰু এই বছৰৰ আমি অহা জানুৱাৰী মাহত আমি শেষ কৰিম। এই বছৰ আমি সিদ্ধান্ত লৈছোঁ, অহা বছৰ আমি আৰম্ভ কৰিম 10খন অসমত কলেজ কৰিম, য'ত নেকি অকল বাগিচাৰ ল'ৰাই পঢ়িব। 10খন নতুন অসমত আমি ডিগ্ৰী কলেজ কৰিম। বাগিচা ল'ৰাই বুলি ক'লে দাঁতি কাষৰীয়া নন টি ষ্টেট ল'ৰাই পঢ়িব। আমি একেবাৰে জাতিগত পাৰ্থক্য কথা ইয়াত কৰা নাই, কিন্তু চাহ বাগিচাৰ ভিতৰত আমি 10খন নতুনকৈ কলেজ কৰিব গৈ আছোঁ, যিটো এক্সক্লুচিভলি টি গাৰ্ডেন ডমিনেটেড এৰিয়াত আৰম্ভ হ'ব। এই কথাবিলাক আগতে কোনেও চিন্তা কৰা নাছিল। যোৱাবাৰ সদনত আলোচনা হৈছিলে যে চাহ বাগিচাৰ শ্ৰমিকে ইলেক্ট্ৰিচিটি ডিউজ দিব পৰা নাই। আমি 150 কোটি টকা তেওঁলোকৰ হৈ ইলেক্ট্ৰিচিটি ডিউজ দি বকেয়া যিমান আছিল সিমানখিনি আমি তেওঁলোকক মাৰি দিয়াৰ বাবে আমি এটা সিদ্ধান্ত ল'লোঁ আৰু এই সিদ্ধান্ত ইতিমধ্যে আমি ৰূপায়ণ কৰিলোঁ। ইয়াৰ পিছত আমি এটা ঐতিহাসিক, আমাৰ তিতাবৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াই বাগিচাৰ লাইনৰ কথা কৈছে, এটা আমি ঐতিহাসিক সিদ্ধান্ত লৈছোঁ ইন প্ৰিন্সিপল। কেনেকৈ ৰূপায়ণ কৰিব লাগে তাৰ এটা এক্সপাৰ্ট কমিটি আমি কৰিছোঁ। ইমান সহজ কথাও নহয়, কৰিব যাওঁতে সময় লাগিব, কিন্তু আমি ইন প্ৰিন্সিপল মন বান্ধি লৈছোঁ যে চাহ বাগিচাৰ লাইনৰ মাটিখিনিৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰি দিম। যে লাইনত যিমান লাইন আছে, আছাম টি কৰ্পৰেশ্যন দি অহা বছৰ আমি আৰম্ভ কৰিম, যিহেতু এইখিনি আমাৰ ল' হেঙিং ফ্ৰুটছ বুলি কয়, যিখিনি আমি লগতে কৰি দিব পাৰোঁ। আমি চাহ বাগিচাৰ শ্ৰমিক যি লাইনত আছে, এই লাইনৰ মাটিৰ মালিক বাগিচাৰ মালিক, তেওঁলোকৰ পৰা আমি আনি বাগিচাৰ মালিকক পৰা আনি মই
আমাৰ তিতাবৰ সমষ্টিৰ বিধায়কো বাগিচাৰ মালিক মই অনুৰোধ কৰিম যে আপোনালোকে দান কৰি দিয়ে আৰু মই সকলোকে অনুৰোধ কৰিম যে আমি যেতিয়া এই চাহ বাগিচাৰ মাটিৰ মালিক লাইনৰ মালিক আমি বাগিচাৰ শ্ৰমিকক কৰিব পাৰিম তেতিয়া লাইনখিনি আমি পঞ্চায়ত হিচাপত আজি বোলে সোলাৰ লাইট কালি বোলে ৰাস্তা কালি বোলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আপুনি কোৱাৰ দৰে আমি ইয়াক এটা কলনীলৈকে আমি ৰূপান্তৰ কৰিব পাৰিম কিন্তু বাগিচাৰ মালিকৰ হাতত থকালৈকে আমি কেতিয়াও নোৱাৰো নৱেম্বৰ মাহত আশা কৰো কিমান টকা খৰচ হল কি হল সেইবিলাকলৈকে নগৈ পেলাই আপোনালোক সকলোৱে আহিব নৱেম্বৰ মাহত আমি সৰু সজাই ষ্টেডিয়ামত আমি ৮,০০০ ঝুমুৰ ছোৱালীৰ ঝুমুৰ গোৱা ল'ৰা ছোৱালীৰে আমি ইয়াত ঝুমুৰ প্ৰদৰ্শন কৰিম ৯,০০০ ছোৱালী একেলগে ঝুমুৰ প্ৰদৰ্শন কৰিব আমি বিশ্ব মানচিত্ৰত ঝুমুৰ লৈ যাম তাৰ পিছত আমি কোকৰাঝাৰত আমি আমাৰ বাগৰুম্বা নৃত্যৰ ওপৰত আমি কাম কৰিব গৈ আছো চাহ বাগিচাক ইমান ফোকাস আগত কেতিয়াও দিয়া হোৱা নাছিল এই বছৰ আমি ৯০০খন চাহ বাগিচাৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে ৯০০ কোটি টকা অনুমোদন দিছো কেতিয়াবা কেতিয়াবা আপোনালোকে গৈ কৈছে যে মই আনিছো লগত ক'ব যে মুখ্যমন্ত্ৰীৰো অলপ চলপ কবাত বৰঙনি আছে বুলি আমাৰ যোৰহাটৰ সংসদসকলে গৈ কৈ দিয়ে তিতাবৰ বিধায়কে কৈ দিয়ে আমি আনিছো বুলি মই কৈছে আপোনালোকে আনিছে আপোনালোকৰ সমান প্ৰতিযোগিতা কৰাৰ মোৰ সাহসো নাই মই অতি সৰু মানুহ কিন্তু লগত কৰবাত যেন ময়ো অলপ জোৰটো দিছো সেইটো অলপ কৈ দিব নহলে অসুবিধা হৈ যায় যি নহওক ইয়াৰ পিছত আজি জল জীৱন মিছনৰ স্কিম প্ৰত্যেকখন চাহ বাগিচাত কৰা হৈছে এইবাৰ এটা খুব ডাঙৰ আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা সহায় পালো বাগিচাৰ স্কুল আৰু বাগিচাৰ হস্পিটালখিনিক ঠিক কৰিবৰ কাৰণে মোদী ডাঙৰীয়াই ১,০০০ কোটি টকা অসম আৰু পশ্চিম বংগৰ কাৰণে দিছে তাৰে ৭৫০ কোটি টকা বা ৭০০ মই একজেক্ট মনত নাই ৭০০ কোটি টকা স্পেচিয়েল টু অসম ৩০০ কোটি টকা পশ্চিম বংগৰ কাৰণে ৭০০ কোটি টকা অসমৰ কাৰণে ইয়াৰ ফলত বাগিচাৰ হস্পিটাল বাগিচাৰ এম্বুলেন্স বাগিচাৰ স্কুল এইখিনিত আমি এটা নতুনকৈ অলপ ১,০০০ বা ৭০০ কোটি টকা হাতত পালে আমি কৰা কামবিলাক আৰু সাহসেৰে কৰিব পাৰো এই এটা নতুন কাম আমি এই বছৰ কৰিব পাৰিম ৰূপেশ গোৱালা ডাঙৰীয়াই কৈছে যে দয়াল দাস পানিকা আঁচনি এই দয়াল দাস পানিকা আঁচনিত ২৬,০০০ এপ্লিকেশ্যন পেণ্ডিং হৈ আছে কিন্তু সঞ্জয় কিষাণ ডাঙৰীয়াৰ বাজেটত ৬,০০০ক দিব পৰা আছে মই প্ৰতিশ্ৰুতি দিছো যে অহা বছৰ এপ্ৰিল মাহত ২৬,০০০ক একেলগে আমি দি দিম যিমান এপ্লিকেশ্যন পেণ্ডিং আছে কোনো বিচাৰ কৰাৰ প্ৰয়োজন নাই যিমান ২৬,০০০ পেণ্ডিং আছে যিখিনি কিবা কাৰণত ডিসকোৱালিফাই হল যে চৰকাৰী চাকৰি পালে কাৰণ ৩% চাকৰিত কিছু লৰাই চাকৰি বাকৰিও পাই যাব যিখিনি কোৱালিফাই হৈ থাকে এই ২৬,০০০ক আমি একেলগে দয়াল দাস পানিকা দি দিম অহা বছৰ আমি আৰু এটা সিদ্ধান্ত লৈছো যে ৮ লাখ বাগিচাৰ ৮ লাখ বাগিচাত শ্ৰমিক আছে এই ৮ লাখ বাগিচাৰ শ্ৰমিকক প্ৰত্যেকজন শ্ৰমিকক আমি এটা নগদ ধনু দিম যাতে তেওঁলোকে ল'ৰা ছোৱালীৰ শিক্ষাৰ কাৰণে বিনিয়োগ কৰিব পাৰে কি কৰিম কি নকৰিম এটো অহা বছৰ বাজেটত আহিব কিন্তু তাৰ আমি ইতিমধ্যে পৰিকল্পনা কৰিছো যে ৮ লাখ বাগিচাৰ শ্ৰমিকক আমি একেলগে দিম আৰু নেক্সট ৩ বছৰ দি থাকিম যাতে যেতিয়ালৈকে লাইন এটা দৰিদ্ৰতাৰ কবলৰ পৰা তেওঁলোক মুক্ত হৈ ওলাই আহিব নোৱাৰে গতিকে আমাৰ হাতত বহুত বিলাক আমি স্কিম হাতত ৰাখিছো আৰু এই স্কিম বিলাক হৈ থাকিব খালি কৰবাত যেতিয়া মই আনিছো বুলি কবগৈ তেতিয়া কৰবাত যে মুখ্যমন্ত্ৰীৰ অলপ চলপ ইয়াত সব হৈ গল মোটামুটি এতিয়া হাজিৰাটো বঢ়াই দিলে হৈ গল হাজিৰাটো চাহ শ্ৰমিকৰ হাজিৰাটো বঢ়াই দিলে বাকি বিলাক সব হৈ গৈছে মোটামুটি হাজিৰাটো কেতিয়া বাঢ়িব
হাজিৰাটো কেতিয়া বঢ়াব 16 চনতে কৈছিলে হাজিৰাটো বঢ়াম বুলি অকল এইটো হাজিৰাটো বঢ়াই দিলে আৰু বাকিবিলাক হৈ যাব আৰু তেতিয়া আপুনি যিটো কৈছে এইটোকে মই উত্তৰ দি আছো হাজিৰাটো ভাস্কৰ জ্যোতি ফুকনে কেতিয়া বঢ়াব সুধি লওক তেওঁৰ বাগিচাত তেওঁ আজি ঘোষণা কৰি দিয়ক বিৰোধী দলপতিগৰাকীয়ে নিজে জানে তেখেতৰ পিতৃ অসমৰ মুখ্যমন্ত্ৰী আছিল দীঘলীয়া ৰাজনৈতিক ইতিহাস বাগিচাৰ দৰমহা যে এচিএমএছ আৰু বাগিচাৰ মালিক কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰে হেতু আপোনাতকৈ ভালকৈ কোনেও নাজানে পৰৱৰ্তী সময়ত স্যাৰ চৰকাৰে ঘোষণা কৰিছিলে 351 টকা কৰিম বুলি বিজেপি চৰকাৰ আহিলে হেতুকে স্যাৰ এই প্ৰতিশ্ৰুতিবিলাক ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মহোদয় তেনেকে কয় যিখিনি প্ৰতিশ্ৰুতি দিছে ৰূপায়ণ কৰে সেইকাৰণে এটো কৰিলেই হ'ল স্যাৰ অন্য কথা নাহে যেতিয়া কোনোবা মানুহৰ নিজৰ বুৰঞ্জীখন একেবাৰে কাম নকৰা বুৰঞ্জী তেতিয়া আৰু আপুনি বেলেগক কৈ থকাৰ কথা নাই আপুনি কিমান টকা বঢ়ালে আপোনালোকে বুৰঞ্জী কথাটো স্যাৰ আহোমৰ বুৰঞ্জী লিখিব আৰম্ভ কৰিছে গতিকে বুৰঞ্জী টানিব নালাগে ঘোষণাখিনি কথাই কৈছো স্যাৰ ঘোষণা কোনেও কৰা নাই স্যাৰ আপোনালোকৰ ঘোষণা আছিল স্যাৰ বিজেপি দলৰ ভিজন ডকুমেণ্টত লিখা আছে স্যাৰ মাননীয় অধ্যক্ষ মহোদয় এটাই কথা মই কম যে যি মানুহে যেতিয়ালৈকে নিজৰ ইতিহাসটো ইমানে বেয়া যে বাগিচাৰ মাটিৰ অধিকাৰ দিব নোৱাৰিলে জুমুৰটোকে এবাৰ বাহিৰলৈকে আনিব নোৱাৰিলে অন্তত এই প্ৰশ্নটো অখিল গগৈয়ে কৰিছে মই বেয়া পোৱা নাই এই প্ৰশ্নটো কংগ্ৰেছে কৰিব নালাগে কাৰণ বাগিচাৰ মানুহৰ ভোটেৰে কংগ্ৰেছ জিকি আপোনালোকে বাগিচাৰ কাৰণে কৰা ভাল কামৰ এটা উদাহৰণ দিয়ক এটা মাত্ৰ উদাহৰণ গোটে আইনখিনি স্যাৰ ব্ৰিটিছৰ পৰাধীনতাৰ পিছত 27খন আইন আনিছে প্লেন্টেশন লেবাৰ এক্টকে আদি কৰি আৰু বিজেপি চৰকাৰৰ স্যাৰ সাংসদে পিএলএ এখন নাইকিয়া কৰি দিব বিচাৰিছে সেই গতিকে স্যাৰ সেইখনে আটাইতকৈ ডাঙৰ শ্ৰমিক বিৰোধী এটা কথা চাব যেতিয়া বাগিচাৰ ভাল কথাখিনি কৈ আছো কংগ্ৰেছ দলৰ মনটো বেয়া হৈ গৈ আছে যে আপোনালোকে কুৱেশ্যন আৱাৰ নষ্ট হৈছে সেইটো নহয় স্যাৰ বেলেগ সময় লওক স্যাৰ আপুনি বেলেগ ডিভাইচত সময় দিয়ক আমাৰ হাউচৰ লিডাৰক স্যাৰ মই থিয় হৈ আছো প্ৰথম কথাটো হ'ল আজি বাগিচাৰ শ্ৰমিকক অৰুণোদয় কোনে দিলে তাৰমানে বাগিচাৰ দৰমহাতেতো আমি অৱদান দিলো আজি যে 1250 টকা যে এতিয়া আমি মাহত দিলো হেতুটো দৰমহাতে আমি দিলো এতিয়া যে মই কিবা এটা দিম বুলি কৈছো সেইটোৱে মোটামুটি দৰমহা আপুনি কোৱা সংখ্যাটোতে লৈ যাব মোটামুটি মই অংক কৰি থৈ দিছো আপুনি কোৱা এটা মোটামুটি এটা হিচাপত লৈ যাব আমি যি ইয়াত আলোচনা কৰি আছো মই শব্দটো মোটামুটি কৈছো গতিকে এইটো মই মুখৰ পৰা নোহোৱা কৰি দিম কিন্তু অখিল গগৈয়ে প্ৰশ্নটো কৰাত মই বেয়া পোৱা নাই কিন্তু কংগ্ৰেছৰ গোটেই ইতিহাসটো চাহ বাগিচাৰ মানুহক এটা সময়তো কোৱাই আছিল যে আলি কুলিৰ ভোটেৰে কংগ্ৰেছে জিকে যদিও আলিও কোৱাটো সন্মানৰ কথা কুলি বুলি ক'ব নাপায় তথাপিতো তেনেকৈ চলি আছিল গতিকে মই ভাবো যে কংগ্ৰেছ দলে বাগিচাৰ মানুহৰ ওপৰত যেতিয়া আমি কিবা ভাল কথা কওঁ একো কৰিব নোৱাৰিলে শুনাৰ অভ্যাসটো কৰক শুনি থাকিলে কংগ্ৰেছে ভাল কৰিছে বাগানত তেনেকৈ কোৱাটো উচিত নহয় স্যাৰ কুৱেশ্যন আৱাৰটো স্যাৰ নষ্ট কৰি আছে কুৱেশ্যন নম্বৰ 3 শ্ৰী জাকিৰ হুছেইন লস্কৰ এবসেন্ট তো কুৱেশ্যন নম্বৰ 4 শ্ৰী সুৰেন ফুকন মাননীয় অধ্যক্ষ মহোদয় মাননীয় সদস্য জাকিৰ হুছেইন লস্কৰৰ প্ৰশ্নৰ উত্তৰ সদনত ৰখা হৈছে নাই সুৰেন ফুকনৰ এবসেন্ট এবসেন্ট হলেতো ক'ব নালাগে নালাগে মাননীয় অধ্যক্ষ মহোদয় সুৰেন ফুকন ডাঙৰীয়াৰ বিধায়ক মহোদয়ৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে মাননীয় অধ্যক্ষ মহোদয় মোৰ প্ৰশ্নটো আছিল অসম গাঁওৰক্ষী বাহিনী আধুনিকৰণৰ ওপৰত আৰু ইতিমধ্যে গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰটো দিছে আধুনিকৰণৰ ওপৰত প্ৰস্তাৱ লোৱা হৈছে সংশোধনী লোৱা হৈছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু এতিয়া কথা হ'ল গৃহ বিভাগৰ দায়িত্বত থকা মাননীয় মুখ্যমন্ত্ৰীৰ বিভাগ আৰক্ষী প্ৰশাসনটো যথেষ্ট শক্তিশালী আমি জানো কিন্তু সমগ্ৰ অসমতে আৰক্ষী প্ৰশাসনৰ লগতে গ্ৰাম্য অঞ্চলত বিশেষকৈ গাঁওৰক্ষী বাহিনীয়ে যথেষ্ট তেওঁলোকে আজি চুৰি ডকাইতি বিভিন্ন
অপৰাধমূলক কামসমূহত আজি ৰোধ কৰাত আৰক্ষী প্ৰশাসনৰ যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে কিন্তু আমি জানিছোঁ ইতিমধ্যে 2015 বৰ্ষৰ পৰা তেখেতসকলৰ যিসমূহ সামগ্ৰী দিয়া হৈছিলে যেনেধৰণে জাঠি লাঠি ছাতি এপ্ৰন টৰ্চ লাইট হুইচেল এইসমূহ যোৱা 15 বৰ্ষৰ পৰা বন্ধ আছে গতিকে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰক আপোনাৰ যোগেদি জনাব বিচাৰিছোঁ অতি শীঘ্ৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতে ইতিমধ্যে সংঘটিত নহয় বুলি কৈছে আৰু দ্বিতীয়তে আৰু এটা কথা মোৰ বিশেষভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এটা অনুৰোধ যে ইতিমধ্যে আমি জানো ONGC IOCL অইল আৰু অসম গেছ কোম্পানীৰ এই তেল ক্ষেত্ৰসমূহত প্ৰায় 1631 জন গাঁওৰক্ষী বাহিনীয়ে তেওঁলোকে তাত কৰ্তব্য পালন কৰি আহিছে দিনে নিশাই কিন্তু তেওঁলোকে খুব কম পৰিমাণৰ এটা তেওঁলোকক পাৰিতোষিক দিয়া হৈছে পাৰ ডে 100 টকাকৈ গতিকে তেখেতসকলক অতি কমেও 500 টকাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু এই প্ৰস্তাৱটি মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা যদি চাৰিওটা তেওঁলোকৰ বিভাগীয় কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে তেতিয়াহ'লে ভাল হয় বুলি ভাবোঁ মোৰ প্ৰশ্নটো এইটোৱে থেংক ইউ মাননীয় অধ্যক্ষ মহোদয় আমাৰ অসমত গাঁওৰক্ষী বাহিনীৰ সদস্য 6,40,375 গৰাকী আছে আৰু ইয়াৰ 5,62,725 গৰাকী পঞ্জীয়নকৃত 77,650 গৰাকী অপঞ্জীয়নকৃত প্ৰথম এটা কথা আমি বুজিব লাগিব বা আমি এটা গোটেই গাঁওৰক্ষী বাহিনীৰ স্কিমটো বুজিব লাগিব যে ইট ইজ এ ভলেণ্টিয়াৰী ৱৰ্ক যেতিয়া ইয়াক চাকৰি বা বেতনলৈকে আমি ট্ৰান্সফাৰ কৰোঁ তেতিয়া তাত ভলেণ্টিয়াৰী শব্দটো নোহোৱা হৈ যায় গতিকে প্ৰথম আমি সকলোৱে বুজিব লাগিব যে ই এটা ভলেণ্টিয়াৰী অৰ্গেনাইজেশ্যন নিজৰ গাঁওখনক যাতে গাঁৱৰ ল'ৰা ছোৱালীয়ে সুৰক্ষিত কৰে যুৱক চামে ই এটা এনাবলিং স্কিম হয় ইয়াক এটা চৰকাৰৰ যাতে এটা স্বীকৃতিপ্ৰাপ্ত স্বেচ্ছাসেৱী অনুষ্ঠান ইয়াৰ প্ৰথম কথাটো হ'ল এইটো ফেব্ৰুৱাৰী 2018 লৈকে গাঁওৰক্ষী বাহিনীক আমি 1500 টকাকৈ বেতন দিছিলোঁ বা এটা পাৰিতোষিক দিছিলোঁ এটা গাঁওৰক্ষী বাহিনীত 25 জন সদস্য থাকে 2018ত 1500 টকাটোক আমি 2500 কৰিলোঁ 2500 কৰাৰ ফলত আমি এতিয়া তেওঁলোকে প্ৰায় 100 টকাকৈ এটা পাৰিতোষিক লাভ কৰে কিন্তু এইটো অকল চাহ একাপ খাব বা একেলগে বহি গপসপ কৰিব এইটোৰ কাৰণে ইয়াৰ লগত দৰমহাৰ কোনো সম্পৰ্ক নাই মই এইটো কথা স্বীকাৰ কৰোঁ যে যোৱা কেইটামান বছৰ গাঁওৰক্ষী বাহিনীক আমি যিখিনি যাৱতীয় বস্তু দিওঁ কম্বল টৰ্চ লাইট এইখিনি দিয়াত কিছু আমাৰ জটি পৰিছিলে আজি যি বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে সাপ্লিমেণ্টাৰী ডিমাণ্ড দিব তাতে এই বস্তুখিনি কিনিবৰ বাবে আমি আজি কিছু টকা ধাৰ্য কৰিছোঁ আৰু মই ভাবোঁ যে এই বছৰত আমি তেওঁলোকক যথেষ্টখিনি সুবিধা আমি দিব পাৰিম আৰু ভৱিষ্যতে গাঁওৰক্ষী বাহিনীক আৰু কি আমি উন্নত কৰিব পাৰোঁ সহায় কৰিব পাৰোঁ তাৰ বাবে আমি চেষ্টা চলাম ONGC আৰু অইলৰ ক্ষেত্ৰত আপোনালোকে যিটো মাননীয় সদস্য সুৰেন ফুকন ডাঙৰীয়াই যিটো প্ৰস্তাৱ দিছে সেইটো আমি অইল কৰ্তৃপক্ষলৈকে প্ৰেৰণ কৰিম যাতে তেওঁলোকে কিবা যদি অতিৰিক্তকৈ দিয়ে তাত আমি বেয়া পাবলগীয়া একো নাই আমি আৰু এটা ইয়াত নতুন এংগল এটা আনিব খুজিছোঁ আপোনালোকে জানে যে অসমৰ মাথাউৰিবিলাকত চৰকাৰী বিষয়া থাকিব লাগে কিন্তু এজন বিষয়াই 10টা মথাউৰি চাব লাগে গতিকে নামত হ'লেও নামত আছে কিন্তু কামত বিষয়াসকল যাব নোৱাৰে এইবাৰ আমি গাঁওৰক্ষী বাহিনীয়ে হওক বা ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টে গাঁওৰক্ষী বাহিনীৰ সদস্যসকলকে নতুন নামাকৰণ কৰি হওক
তেওঁলোকক আমি এটা অতিৰিক্ত দায়িত্ব দিব খুজিছো যে গাঁৱৰ মথাউৰিখিনি চোৱা চিতা কৰা, যে তেওঁলোকে মথাউৰিটো বানপানী 3 মাহ আগতে চাব, জংগল ক্লিয়াৰেন্স কৰিব, কবাত টুটা ফুটা আছেতো চৰকাৰক খবৰ দিব, বইলিং হৈছে চৰকাৰক খবৰ দিব। এইটোৰ ফলত মথাউৰিখিনি শক্তিশালীকৰণৰ ক্ষেত্ৰত আমি ভিডিপি বা ভিডিপি ল'ৰাখিনিকে আন এটা নাম দি আমি এটা নতুন সংস্থা কৰিম আৰু বছৰি তেওঁলোকক আমি 50,000 হওক 75,000 হওক এটা আমি টকাও দিম, যাতে জংগলখিনি তেওঁলোকে ক্লিয়াৰেন্স কৰিব পাৰে আৰু ঠিকাদাৰৰ নামত এই পইচাটো যোৱাৰ পৰিৱৰ্তে গাঁৱৰ ল'ৰাখিনিয়ে যাতে সেই টকাটো পাব পাৰে। কাৰণ আপোনালোকে জানে যে মথাউৰি মেইনটেনেন্সৰ নামত প্ৰত্যেক বছৰ এটা পইচা যায়, জংগল ক্লিয়াৰেন্স কৰিব লাগে, কিবা কৰিব লাগে, কোনোবা ঠিকাদাৰে কৰে, কোনোবা ঠিকাদাৰে নকৰে। এতিয়া এটা মথাউৰি, যেনেকৈ কালি আমি হাতীমূৰা মথাউৰি গ'লো, হাতীমূৰা মথাউৰিটোত হাতীমূৰা ভিডিপিয়ে কাম কৰিব, জংগল ক্লিয়াৰেন্সো তেওঁলোকে কৰিব, কিবা ৰিপৰ্ট কৰিব লাগে ডিপাৰ্টমেণ্টত কৰিব, আৰু হাতীমূৰা মথাউৰিৰ মেইনটেনেন্সৰ কামত চৰকাৰে 2-3 লাখ 75,000 বছৰি যিটো খৰচ কৰে সেইটো আমি সেই ভিডিপিটোকে দি দিম বা সেই সংগঠনটোকে দি দিম। তেতিয়া মথাউৰি ৰক্ষাটো আইন শৃংখলাৰো এটা কাম তেওঁলোকে কৰিব পাৰিব। এই ধৰণে ভিডিপি বা গাঁওৰক্ষী বাহিনীক ৱাটাৰ ৰিচোৰ্চ এতিয়ালৈকে পুলিচৰ কাম কৰি আছিল, পুলিচৰ লগতে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ লগত জড়িত কৰাৰো আমি এটা আঁচনি লৈছো। তেনেকে মই সকলো মন্ত্ৰীকে কৈছো যে যি মাইনৰ ৱৰ্কছৰ কাম ইমান দিনে আমি ঠিকাদাৰ কন্ট্ৰেক্টৰক দি আছিলো, সেই কামবিলাক ভিডিপিয়ে চালে বেছি শক্তিশালী হ'ব। লাহে লাহে ডিপাৰ্টমেণ্টে ভিডিপি বিলাকক এই কামত সংযোজিত কৰক, তেতিয়া আমাৰ যিটো ভিডিপিৰ যিটো আন্দোলন সেইটো আৰু শক্তিশালী হ'ব। থানা কমিটিৰ যিখিনি আমি এইবাৰ নতুন থানা কমিটি পাতিছো, 3 তাৰিখে মই গুৱাহাটীত তেওঁলোকৰ মিটিঙো পাতিছো। থানা কমিটিৰ অচি আৰু চেয়াৰমেনক এইবাৰ আমি ভিডিপিখিনিও চাবৰ কাৰণে দায়িত্ব দিছো, যাতে আপোনালোকে ভিডিপিৰ সুখ দুখখিনিও চাব পাৰে আৰু ভিডিপি সকলক তেওঁলোকৰ বেমাৰ আজাৰ হ'লে কিবা সহায় কৰাৰো আমি নতুন কিবা কথা চিন্তা কৰি আছো। মই ভাবো যে অহা বছৰৰ বাজেটত ভিডিপিক লৈ আমি কেইবাটাও নতুন কথা ক'ব পাৰিম, চিন্তা চৰ্চা চৰকাৰৰ মাজত চলি আছে। ধন্যবাদ। কুৱেশ্যন নম্বৰ 5 শ্ৰীদিগন্ত কলিতা। কুৱেশ্যন নম্বৰ 5। মাননীয় অধ্যক্ষ মহোদয়, অনাৰেবল চিফ মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য দিগন্ত কলিতা ডাঙৰীয়াই কৰা প্ৰশ্নৰ উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, বাইহাটা চাৰিআলি অঞ্চল এখন খুব ডাঙৰ অঞ্চল, মুখ্যমন্ত্ৰী মহোদয় বহুদিনৰ পৰা সেই অঞ্চলটোত জড়িত আছে। আমাৰ কমলপুৰ সমষ্টিত 3খন থানা এতিয়া নতুন ডিলিমিটেশ্যন মতে হৈছে। মই অকণমান কৈ দিছোঁ, মুখ্যমন্ত্ৰী মহোদয় কথাখিনি গানেই গোটেই কথাখিনি। বাইহাটা চাৰিআলিৰ ৰাজচক্ৰৰ অধীনত 79খন গাঁও আছে, কমলপুৰ আৰক্ষী থানাৰ অধীনত 53খন আছে আৰু চাংচাৰী ৰাজগাঁৱৰ থানাৰ অধীনত 30খন গাঁও আছে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল, যিহেতু আমাৰ নতুনকৈ ডিলিমিটেশ্যন হৈছে আৰু আমাৰ সেই বিশেষকৈ বাইহাটা চাৰিআলি অঞ্চলত পাতিদৰং, কৰৰা আৰু বৰবংশ মৌজা আমাৰ আছে, যিহেতু 79খন গাঁও তাত জড়িত হৈ আছে আৰু বাইহাটা চাৰিআলি এতিয়া সাময়িকভাৱে সাব ইন্সপেক্টৰে তাতে অচিৰ ভূমিকা পালন কৰি আছে। আমাৰ কথাটো এনেকুৱা যে ড্ৰাগছৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ চৰকাৰখনে যথেষ্ট শক্তিশালী পদক্ষেপ লৈছে, তাত কোনো দ্বিমত নাই, আমি গৌৰৱেৰে ক'ব পাৰোঁ আৰু সদায় এইটো পদক্ষেপ লৈ আছে। তৎসত্ত্বেও বিশেষকৈ আমাৰ এই পাতিদৰং অঞ্চলত বহু কমিটিয়ে, উন্নয়ন কমিটিয়ে, মহিলা কমিটিয়ে আমাক কৈ থাকে যে ড্ৰাগছৰ এটা ডাঙৰ ব্যৱসায় তাত ভিতৰি চলি আছে। অৱশ্যে পুলিচে তাত ব্যৱস্থা কৰিছে। যিহেতু গাঁও বেছি হৈছে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল, থানা এখন দিব পাৰিলে
অতিকৈ আনন্দিত হ'ম যিহেতু এতিয়া প্ৰস্তাৱ নাই বুলি কৈছে মই প্ৰথম বিধানসভাত আহোঁতেও এখন আৰু মানে আউটপোষ্টৰ কথা কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় ইয়াৰ বিচাৰ কৰিব কাৰণ এই সমষ্টিটো তেখেতৰ লগত বহুদিনৰ জড়িত মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অনুৰোধ থাকিল এটা সুবিচাৰ যাতে কৰি ৰাইজক এটা শান্তিৰ পৰিৱেশ অনাৰ চিন্তা চৰ্চা কৰে ধন্যবাদ অধ্যক্ষ মহোদয় আমাৰ 2023 চনৰ জুলাই মাহত বঙাইগাঁৱত অনুষ্ঠিত SP কনফাৰেন্সত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে অসমত আৰু আমি আউটপোষ্ট নখোলো পেট্ৰল পোষ্ট নখোলো যিখিনি OP আৰু PP আছে সেইখিনিক আমি পৰ্যায়ক্ৰমে থানালৈ আপগ্ৰেড কৰিম তাৰ পৰিপ্ৰেক্ষিতত আমাৰ বৰ্তমান চৰকাৰৰ হাতত বহুকেইখন পেট্ৰল পোষ্ট আৰু OP পূৰ্ণাংগ থানালৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰস্তাৱ বিবেচনাধীন হৈ আছে সেইকাৰণে এই বছৰ আমি নতুন আৰু কোনোবা এটা জায়গাত থানা খোলাৰ কথা ভবা নাই কিন্তু ইয়াৰ মাজত এটা নতুন কথাও আছে সমষ্টি আমাৰ পুনৰ্গঠন হ'ল আমাৰ চৰকাৰে এটা সিদ্ধান্ত লৈছে যে কোনো চৰকাৰী অনুষ্ঠান বা কোনো প্ৰশাসনিক ইউনিট দুটা সমষ্টিত থাকিব নালাগে অৰ্থাৎ যদি এখন পুলিশ ষ্টেচন জালুকবাৰী সমষ্টিত আছে তাৰ কোনো অংশ কমলপুৰত থাকিব নালাগে যদি কোনোবা একটা থানা যোৰহাটত আছে তাৰ কোনো অংশ মৰিয়নিত থাকিব নালাগে তাৰ মানে কো টাৰ্মিনাস উইথ দ্যাট কনস্টিটুৱেন্সি এতিয়া আমাৰ অসমত সমষ্টি নিৰ্ধাৰণৰ পিছত আমি ব্লকসমূহ পুনৰ নিৰ্ধাৰণৰ কাম হাতত লৈছো আৰু ডিসেম্বৰ মাহলৈকে ব্লক মানে এটা সমষ্টি লাগিলে দুটা ব্লকে হওক তিনটা ব্লকে হওক কিন্তু হি সমষ্টিৰ বাহিৰত না যায় যি হ'ব সমষ্টিটোৰ ভিতৰতে থাকিব যাতে এজন MLA এজন BDO এজন BDO যাতে দুজন বিধায়কৰ ওচৰত যাব না লাগে এজন BDO এজন MLA এতিয়া কি হয় বহুত জায়গাত এজন BDO দুজন DC তাত যাব লাগে এজন BDO দুজন MLA তাত যাব লাগে এজন BDO কেতিয়াবা দুজন সংসদৰ তাতো যাব লাগে সেই কাৰণে এতিয়া আমি সিদ্ধান্ত লৈছো যে এজন BDO এটা সমষ্টি লাগিলে BDO দুটা হওক তিনিটা হওক ডাঙৰ ব্লক হলে কিন্তু সমষ্টিৰ জিওগ্ৰাফিক বাউণ্ডাৰীৰ বাহিৰত তেওঁলোক নাযাব ইয়াৰ পিছতে আমি ডিসেম্বৰৰ ভিতৰতে ৰেভিনিউ সাৰ্কেল বিলাকো এনে ধৰণে কৰিম যে এটা ৰেভিনিউ সাৰ্কেল হওক দুটা ৰেভিনিউ সাৰ্কেল হওক সমষ্টিৰ বাহিৰত যাতে না যায় সমষ্টিটোৰ ভিতৰতে থাকে এজন SDC যাতে দুজন MLA তাত যাব না লাগে ইয়াৰ ফলত কি হ'ব যে আমাৰ সাব ডিস্ট্ৰিক্ট বিলাক আৰম্ভ হ'ব 2 অক্টোবৰত তেতিয়া SDLAC সেই সমষ্টিৰ SDLAC তাতে অনুষ্ঠিত হ'ব তেওঁ আৰু বাহিৰত যাব না লাগে ঠিক সেই ধৰণে নেক্সট আমাৰ কথাটো হ'ল যে এখন থানা এজন MLA দুখন থানা এজন MLA তিনিখন থানা এজন MLA কিন্তু এজন MLA এটা OC তেওঁ দুজন MLA তাত যাব না লাগে সেই কাৰণে অহা বছৰ মাৰ্চৰ আগতে থানা সমূহৰ জুৰিডিকশন বিলাকো পৰিৱৰ্তন হৈ যাব বহুত বিলাক চেঞ্জ হৈ যাব তেতিয়া মই ভাবো যে পাতি দৰঙত আজি যেটো সমস্যা আছে সেই সমস্যাটো বহুতখিনি বেলেগ ধৰণে হ'ব বিধায়কজনে সুবিধা পাব যে মোৰ সমষ্টিত 4খন থানা আহিলে কিন্তু কমলপুৰ থানাখন এতিয়া ৰঙিয়া সমষ্টিৰ বেছি এৰিয়া পৰে গতিকে কমলপুৰ থানাখনৰ জুৰিডিকশনটো মই এনেকে বনাম তেতিয়া বাইহাটা চাৰিলি থানাখনৰ জুৰিডিকশনটো মই এনেকে বনাব পাৰিম তেতিয়া সাংসাৰী থানাৰ জুৰিডিকশনটো মই এনেকে বনাব পাৰিম তেতিয়া আপুনি দেখিব হয়তো পাতি দৰং আৰু নতুন থানাৰ মাজত কোনো ডিসটেন্সে নাথাকিব সেই কাৰণে মই ভাবো যে অহা এপ্ৰিলৰ আগতে সমষ্টি পুনৰ গঠনৰ লগত ৰজিতা খুৱাই আমাৰ এডুকেশ্যন অফিস পৰিৱৰ্তন হ'ব হেলথ ডিপাৰ্টমেন্টৰ অফিস পৰিৱৰ্তন হ'ব
ৰেভিনিউ পৰিৱৰ্তন হ'ব, বিডিঅ পৰিৱৰ্তন হ'ব, পুলিচ ষ্টেচন পৰিৱৰ্তন হ'ব আৰু প্ৰথম কামটো আমি ব্লক পুনৰ্গঠনত আৰম্ভ কৰিছোঁ। মই সন্মানীয় বিধায়কসকলকো অনুৰোধ কৰিম যে আমাৰ ব্লক পুনৰ্গঠনটো যদি ধুনীয়াকৈ সমষ্টিৰ ভিতৰতে আমি কৰি ল'ব পাৰোঁ, সেইটোকে আদৰ্শ হিচাপে লৈ ৰেভিনিউ চাৰ্কেল, পুলিচ ষ্টেচন এই গোটেইবিলাক আমি কৰি গৈ থাকিব পাৰিম। গতিকে এই প্ৰশ্নটো মই আজি উত্তৰ নিদি থানাৰ নতুন ভৌগোলিক সীমা নিৰ্ধাৰণলৈকে ইয়াক মই পিছুৱাই ৰাখিবৰ বাবে সন্মানীয় বিধায়কগৰাকীক অনুৰোধ কৰিম। কুৱেশ্যন নম্বৰ 6 শ্ৰী প্ৰদীপ হাজৰিকা। Honorable Speaker, sir, the answer is late in the House. অধ্যক্ষ মহোদয়, মই প্ৰশ্নটো উত্তৰটো মই পাইছোঁ, মই চৰকাৰক ধন্যবাদ জনাইছোঁ। অধ্যক্ষ মহোদয়, অসমীয়া সৈন্যক ভাৰতবৰ্ষৰ বৰ শক্তিশালী শাসনকৰ্তায়ো এদিন স্বীকৃতি দিছিল যে অসমীয়া সৈন্য চবতে এক্সপাৰ্ট। এতিয়া এই সৈন্যৰ সেনাপতিজনকো স্বীকৃতি কিন্তু আমাৰ চৰকাৰে দিয়া নাছিলে। এইবাৰ অন্ততঃ লাচিত বৰফুকনৰ মূৰ্তি প্ৰতিষ্ঠা কৰি চৰকাৰে মানে এটা বহুত ডাঙৰ স্বীকৃতি অসমীয়া সমাজক দিছে। দ্বিতীয়তে ধন্যবাদ দিছোঁ যে আমাৰ চৰাইদেউ যিটো ৱৰ্ল্ড হেৰিটেজ ছাইট হিচাপে এবাৰ ঘোষণা হ'ল। এতিয়া কথা হ'ল যে এই ৰূপহী প্ৰচাৰখন স্বৰ্গদেউৰ ক্ৰিয়াৰ মানে সেইটো যিটো সাংঘাতিক এটা পৰিৱেশ দিছিলে, সেই পৰিৱেশটো অনাৰ ক্ষেত্ৰত বহুত লাগি থকাৰ পিছত এই চৰকাৰখনে এই ৰুদ্ৰসিংহ ক্ৰীড়া প্ৰকল্প ৰূপহী পথাৰত নিৰ্মাণ কৰিছে। এতিয়া এইটো কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। সেইটো সময়ত থলুৱা ক্ৰীড়াক স্বৰ্গদেউসকলে ইয়াত অনুষ্ঠিত কৰি পেলাই তাতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্লেয়াৰসকলকো ইয়ালৈ আনিছিল। এতিয়া সেইকাৰণে সদায়তো পইচা খৰচ কৰিব নোৱাৰে, যিহেতু ইয়াত অলপ পইচা খৰচ কৰি এইবাৰ এই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছে। ইয়াত যাতে সকলো থলুৱা খেলা থকাৰ উপৰিও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খেলা ইয়াত অনুষ্ঠিত কৰিব পৰাকৈ এইটো নিৰ্মাণ কৰে, এইটো তেনেকুৱাকৈ কৰা হ'ব বুলি উত্তৰ দিছে। কিন্তু মই মন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যাতে কাম কেনেকুৱাকৈ হৈছে, 30% কাম হৈছে বুলি কৈছে, তেখেতে নিজেও একবাৰ গৈ পেলাই তাত যদি আহোঁতে যাওঁতে সেইফালে যদি এটা পাক মাৰে, মই ভাবোঁ যে কামখিনি আৰু ভাল হ'ব। সেইকাৰণে মই তেখেতৰ পৰা এইটোৱেই মানে জানিব বিচাৰিছোঁ যে তেখেতে তাত এটা পাক মাৰিব নেকি খুব সোনকালে। ধন্যবাদ। Honorable Speaker, sir, according to the